হেল্ল' এভৰিৱান ৱেলকাম টু আৱাৰ ইউটিউব চেনেল বিদ্যাৰ্থী আছাম। তো লৈ আহিছোঁ তোমালোকৰ কাৰণে আৰু এটা ইম্পৰ্টেণ্ট ভিডিঅ', সেইটো হ'ল আমাৰ ছায়েন্সৰ চেপ্টাৰ 3 ধাতু আৰু অধাতু চেপ্টাৰৰ পৰা। তো ইয়াৰ পৰা আমি যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি আছে, যিখিনি MCQ টাইপৰ কুৱেশ্যনখিনি আছে, সেই ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিম। তো এই কুৱেশ্যনবোৰ তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা, কাৰণ আমাৰ মেট্ৰিক এক্সাম বেছি দিন নাই আৰু তোমালোকে এই কুৱেশ্যনখিনি চালে, যিহেতু 45 মাৰ্কছৰ আমাৰ MCQ টাইপ কুৱেশ্যনখিনি আহিব, তো তোমালোকে ইয়াৰ পৰা তোমালোকে কমন কুৱেশ্যনবোৰ পাই যাবা। ঠিক আছে, তো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম কুৱেশ্যনটো কি দিয়া আছে? ফলোয়িং হুইচ মেটেল ডাজ নট ৰিয়েক্ট উইথ ৱাটাৰ। তলৰ কোনটো ধাতুৱে পানীৰ লগত বিক্ৰিয়া নকৰে? তো আমাৰ 4টা অপশ্যন দিয়া আছে: ছ'ডিয়াম, মেগনেছিয়াম, আইৰণ আৰু লেড। তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি, PB, যি কি নকৰে? পানীৰ লগত বিক্ৰিয়া নকৰে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল লাষ্ট্ৰাছ নন মেটেল ইজ। ধাতৱ দ্যুতি সম্পন্ন অধাতু। তো কোনটো অধাতুৰ কি আছে? লাষ্ট্ৰাৰ মানে ধাতৱ দ্যুতি। তো সেইটোৰ উত্তৰটো হ'ব অপশ্যন বি, আয়ডিন। ঠিকে আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 3। চ' কি দিছে যে কুৱেশ্যন নম্বৰ 3, হুইচ অফ দ্য ফলোয়িং মেথড ইজ সুইটেবল ফৰ প্ৰিভেণ্টিং এন আইৰণ ফ্ৰাইং পেন ফ্ৰম ৰাষ্টিং। লুৰ টাৱা এখন মামৰে নধৰিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হ'ব? তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি, এপ্লাইং আ কোটিং অফ জিংকৰ প্ৰলেপ দি। ঠিকে আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল দ্য এম্ফটেৰিক অক্সাইড ইজ। তলৰ কোনটো উভধৰ্মী অক্সাইড? তো উভধৰ্মী অক্সাইড মানে কি? যি অক্সাইডবোৰ ক্ষাৰকীয় আৰু আম্লিক দুয়ো ধৰ্মই থাকে দেখুৱায়, সেই অক্সাইডবোৰক কি বুলি কোৱা হয়? এম্ফটেৰিক অক্সাইড বুলি কোৱা হয়। ঠিকে আছে। তো ইয়াৰ আমাৰ উত্তৰটো হ'ব অপশ্যন ডি, ZNO, জিংক অক্সাইড। ঠিকে আছে। তাৰপিছত আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 5, তলৰ কোনটো ধাতুৱে সাধাৰণ উষ্ণতাত অক্সিজেনৰ সৈতে বিক্ৰিয়া নকৰে? তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন 4, কপাৰ। ঠিকে আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা এটা ধাতু হ'ল। তো কোনটো ধাতু আমি মুক্ত অৱস্থাত প্ৰকৃতিত পাওঁ? তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব, ইয়াৰো হ'ব অপশ্যন 2, কপাৰ। ঠিকে আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 7, দ্য মেটেল ডেট এক্সিষ্ট এজ লিকুইড এট ৰুম টেম্পাৰেচাৰ। কোনটো ধাতু সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত মানে পোৱা যায়? তো জুলীয়া অৱস্থাত কোনটো হ'ব? যিটো ধাতু আমাৰ জুলীয়া অৱস্থাত পোৱা যায় সেইটো হ'ব অপশ্যন এ, মাৰ্কিউৰি বা পাৰা। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 8, এচিড আৰু ধাতুৰ বিক্ৰিয়াত উৎপন্ন হোৱা গেছটো হ'ল। তো ইয়াৰ 4টা অপশ্যন দিয়া আছে: ক্লৰিন, কাৰ্বন ডাই অক্সাইড, হাইড্ৰজেন আৰু অক্সিজেন। ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি, H2 বা হাইড্ৰজেন। ঠিকে আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 9, চিলভাৰ আৰ্টিকলছ বিকাম ব্লেক আফটাৰ ছাম টাইম ৱেন এক্সপ'জ টু এয়াৰ বিকজ অফ ফৰ্মিং অফ কোটিং অফ। তো ইয়াৰ অসমীয়াত প্ৰশ্নটো কি দিছে যে ৰূপৰ বস্তু কিছু সময় ধৰি বায়ুৰ পৰিৱেশত ৰাখিলে তাৰ ওপৰত এটা ক'লা ৰঙৰ প্ৰলেপ পৰে। এই প্ৰলেপটো হ'ল, তো এইটো কাৰ প্ৰলেপ পৰে? যে ৰূপৰ বস্তুত যি ক'লা ৰঙৰ তৰপ এটা বা প্ৰলেপ এটা সৃষ্টি হয়, সেইটো হ'ব চিলভাৰ ছালফাইড, Ag2S। ঠিকে আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 10, যে ফুড কেনছ আৰ কোটেড উইথ টিন এণ্ড নট উইথ জিংক বিকজ। মানে খাদ্যবস্তু ভৰাই ৰখা পাত্ৰত জিংকৰ পৰিৱৰ্তে টিনৰ প্ৰলেপ দিয়া হয়, ইয়াৰ কাৰণটো কি? এতিয়া আমাৰ 4টা উত্তৰ দিয়া আছে। ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ অপশ্যন চি, জিংক ইজ মোৰ ৰিয়েক্টিভ দেন টিন, বা জিংক টিনতকৈ অধিক সক্ৰিয়। সেইকাৰণে সেই পাত্ৰত কি কৰা হয়? টিনৰ প্ৰলেপ দিয়া হয়। নহ'লে কি হ'ব? জিংকৰ লগত খাদ্যৰ ৰিয়েকশ্যন হৈ সেইখিনি কি হ'ব? বিষক্ৰিয়া হ'ব। ঠিক আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 11, তলৰ কোনবোৰ ক্ষেত্ৰত প্ৰতিস্থাপন বিক্ৰিয়া ঘটিব? তো প্ৰতিস্থাপন বিক্ৰিয়া কেতিয়া হয়? যেতিয়া এটা অধিক সক্ৰিয় ধাতুৱে এটা কম সক্ৰিয় ধাতুক তাৰ যৌগৰ পৰা অপসাৰিত কৰিব পাৰে বা প্ৰতিস্থাপিত কৰিব পাৰে। তো ইয়াত আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি, AgNO3 আৰু কপাৰ ধাতু, কাৰণ কপাৰৰ সক্ৰিয়তা চিলভাৰতকৈ অধিক হয়। ঠিকে আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 12, এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্ৰৱণীয়। সম্ভৱপৰ মৌলটো? তো এইটো এটা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তো এইটো আমাৰ উত্তৰটো হ'ব এ, কেলছিয়াম। ঠিকে আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল দ্য মষ্ট ডাক্টাইল মেটেল
আটাইতকৈ নমনীয় ধাতুবিধ হ'ল তো আটাইতকৈ নমনীয় ধাতু কোনটো হয় গোল্ড যাৰ কেমিকেল ফৰ্মুলা কি হয় CaU ঠিক আছে AU মানে গোল্ড আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 14 তলৰ কোনটো ধাতুৱে কপাৰ ছালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে তো কপাৰক যদি অপসাৰিত কৰিব লাগে কপাৰৰ পৰা কি হ'ব লাগিব অধিক সক্ৰিয় ধাতু হ'ব লাগিব তো ইয়াৰ আমাৰ সঠিক উত্তৰটো কি হ'ব অপশ্যন 3 জিংক আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 15 which of the following metals do not react either with cold or hot water মানে যি গৰম বা ঠাণ্ডা দুয়োটা পানীৰ সৈতে কি নকৰে বিক্ৰিয়া নকৰে তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি আইৰণ ঠিক আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 16 A sulfide ore is converted to metallic oxide to extract the metal during metallurgy because মানে সালফাইড আকৰৰ পৰা ধাতু নিষ্কাশন কৰোঁতে আকৰটো ধাতৱ অক্সাইডলৈ পৰিৱৰ্তন কৰা হয় ইয়াৰ কাৰণ কি তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি কি ইট ইজ ইজিয়াৰ টু অবটেইন আ মেটেল ফ্ৰম ইটছ অক্সাইড মানে ধাতৱ অক্সাইডৰ পৰা ধাতুটো কি কৰা হয় নিষ্কাশন কৰাটো অতি সহজ হয় কাৰ তুলনাত যদি ধাতুটো ছালফাইডৰ আকৰিকৰ ৰূপত থাকে ঠিক আছে তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 17 which of the following non metal is a liquid তো কোনটো অধাতু জলীয় অৱস্থাত পোৱা যায় তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন 4 ব্ৰমিন ঠিক আছে তো আমাৰ ধাতুটো কি হয় যেটো আমাৰ জলীয় অৱস্থাত পোৱা যায় সেইটো কি হয় মাৰ্কিউৰি বা পাৰা আৰু অধাতুৰ ভিতৰত কোনটো হয় ব্ৰমিন হ'ব ঠিক আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 18 সোল্ডাৰ ইজ এন এলয় বা সোল্ডাৰ কোন ধাতুৰ সংকৰ মানে কোন দুটা ধাতু সংযোগ কৰিলে আমি সোল্ডাৰ যেটো সংকৰ ধাতু সেইটো সৃষ্টি হয় তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন 3 lead and tin lead আৰু টিনৰ সংকৰ ধাতুক কি বুলি কোৱা হয় সোল্ডাৰ বুলি কোৱা হয় আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 19 the metal which reacts with only steam মানে যেটো ধাতুৱে only steam মানে কেৱল পানীৰ বাষ্পৰ সৈতে বিক্ৰিয়া কৰে তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ এলুমিনিয়াম ঠিক আছে আৰু আমাৰ লাষ্ট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 20 ধাতুক পিটিলে পাতলৈ ৰূপান্তৰিত হয় ধাতুৰ এই ধৰ্মটোক কি বুলি কোৱা হয় তো ধাতুক যদি পিটিলে পাতলৈ ৰূপান্তৰিত হয় তো ইয়াৰ এই ধৰ্মটোক কোৱা হয় ঘাত সহনীয়তা অপশ্যন বি ঠিক আছে তো এইকেইটাই আমাৰ চেপ্টাৰ 3ৰ যিমানখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল তোমালোকৰ কাৰণে এইখিনি কুৱেশ্যন আজি ভিডিঅ'ত ডিছকাছ কৰিলোঁ আমি চ' আশা কৰোঁ তোমালোকৰ কাৰণে ভিডিঅ'টো হেল্পফুল আছিল তোমালোকে এই কুৱেশ্যনখিনি প্ৰেক্টিছ কৰিব পাৰিবা আৰু আমি আৰু যিমানবোৰ চেপ্টাৰ আছে আৰু তাৰ MCQখিনি তোমালোকৰ লগত আগন্তুক ভিডিঅ'সমূহত আমি ডিছকাছ কৰিম তো যদি ভিডিঅ'টো ভাল লাগি থাকে ভিডিঅ'টোত লাইক কৰিবা আৰু চেনেলটোত ছাবস্ক্ৰাইব কৰিবা আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ চ' লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ সৈতে টিল দেন গুড বাই